এই মুহূৰ্তত ৰাজ্যৰ লাখ লাখ কৰ্মচাৰীৰ বাবে জনা বিচাৰিছো বিগ ব্ৰেকিং নিউজ গুৰুত্বপূৰ্ণ খবৰ অতি শীঘ্ৰে বৃদ্ধি পাব কৰ্মচাৰীৰ দৰমহা বৃদ্ধি সম্পৰ্কত ডাঙৰ আপডেট আহিছে ফিটমেন ফেক্টৰ বৃদ্ধি সম্পৰ্কত এই গুৰুত্বপূৰ্ণ খবৰ সবিশেষ জানিবৰ বাবে ভিডিঅটো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব এবাৰ চৰকাৰী কৰ্মচাৰীসকলৰ দৰমহা এককালীনভাৱে বৃহৎ পৰিমাণে বৃদ্ধি কৰিব যদিহে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বাজেটত চৰকাৰী কৰ্মচাৰীৰ দাবী মানি লয় তেন্তে চৰকাৰী কৰ্মচাৰীৰ দৰমহা বৃদ্ধি পাব আনহাতে কেন্দ্ৰীয় কৰ্মচাৰীসকলে দীৰ্ঘদিন ধৰি ফিটমেন ফেক্টৰ বৃদ্ধি কৰাৰ বাবে দাবী জনাই আহিছে মন কৰিবলগীয়া যে কৰ্মচাৰীসকলক কেৱল ফিটমেন ফেক্টৰ ভিত্তিতহে দৰমহা দিয়া হয় ফিটমেন ফেক্টৰ বৃদ্ধি হলে কেন্দ্ৰীয় কৰ্মচাৰীৰ দৰমহা স্বয়ংক্ৰিয়ভাৱে বৃদ্ধি পাব গতিকে কেন্দ্ৰীয় কৰ্মচাৰীয়ে আশা কৰিছে যে চৰকাৰে বাজেটত ফিটমেন ফেক্টৰ বৃদ্ধি কৰিব ইপিনে সমগ্ৰ দেশতে লোকসভা নিৰ্বাচন অনুষ্ঠিত হ'বলগীয়া হোৱাৰ বাবে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে মোদী চৰকাৰ দ্বিতীয় কাৰ্যকালৰ অন্তিমখন বাজেট 1 ফেব্ৰুৱাৰীত দাখিল কৰিব লোকসভা নিৰ্বাচনৰ পূৰ্বে এই বাজেটে দেশৰ ৰাজনীতিত ডাঙৰ ভূমিকা ল'ব পাৰে এই বাজেটত কেন্দ্ৰীয় কৰ্মচাৰীৰ বাবে কেন্দ্ৰীয় চৰকাৰে ডাঙৰ ঘোষণা কৰিব পাৰে বুলি আশা কৰা হৈছে লগতে উল্লেখযোগ্য যে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলেও বাজেটৰ পৰা ফিটমেন ফেক্টৰ বৃদ্ধিৰ আশা কৰিছে এতিয়া কৰ্মচাৰীৰ ফিটমেন ফেক্টৰ তথা দৰমহা বৃদ্ধি পাবনে নাই সেয়া এতিয়াও অস্পষ্ট উল্লেখযোগ্য যে বৰ্তমান কেন্দ্ৰীয় কৰ্মচাৰীৰ ফিটমেন ফেক্টৰ 2.57% অৰ্থাৎ যদিহে তেওঁ 4200 গ্ৰেড পে পায় আৰু 15500 টকা বেসিক পে লাভ কৰে তেন্তে তেওঁৰ মুঠ দৰমহা অৰ্থাৎ 15500 পূৰণ 2.57 টকা অৰ্থাৎ 39835 টকা হ'ব এতিয়া কৰ্মচাৰীসকলে চৰকাৰক ফিটমেন ফেক্টৰ 3.68 লৈ বৃদ্ধি কৰিবলৈ দাবী জনাইছে যদি এই দাবী পূৰ্ণ কৰা হয় তেন্তে কৰ্মচাৰীসকলৰ ন্যূনতম মজুৰি 18000 পৰা 26000 টকালৈ বৃদ্ধি পাব ইয়াৰ দ্বাৰা প্ৰায় 48 লাখ কেন্দ্ৰীয় চৰকাৰ কৰ্মচাৰী উপকৃত হ'ব কিন্তু চৰকাৰে বাজেটত ফিটমেন ফেক্টৰ বৃদ্ধিৰ কথা ঘোষণা কৰিবনে নাই সেইটো লক্ষণীয় হ'ব ভিডিঅটো শেষলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ পৰৱৰ্তী ভিডিঅ'ৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব